হাই ফ্ৰেণ্ডছ, তো আমি এটা নতুন কামৰ কাৰণে আগবাঢ়িছোঁ। তো সেই কামটো আমি আৰম্ভ কৰিছোঁ। আজিৰ পৰা আমাৰ কামটো আৰম্ভ হ'ব। তো আপোনালোকেও আমি সেই কামটো যি কৰিছোঁ সেইটো আমি এটা ভিডিঅ' কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো চালে গম পাব যে আমি কি কৰিবলৈ গৈ আছোঁ। আমি আমাৰ মিউজিক যিটো জাৰ্ণি ওপৰতে কিবা এটা কৰি আছিলোঁ। আজি প্ৰায় 10 দিনমানৰ পৰা কৰি আছিলোঁ, সেইটো কাৰণে বেলেগ ভিডিঅ' দিব পৰা নাছিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাওক, চালে গম পাব আমি কি কৰিবলৈ গৈ আছোঁ। আৰু আপোনালোকে চবেই আশীৰ্বাদ কৰিব যাতে আমি আমাৰ কামটোত ভালকৈ সফল হ'ব পাৰোঁ। ধন্যবাদ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। ৰাতিপুৱাই ওলাই আহিলোঁ আমাৰ কামটোৰ বাবে দৰকাৰী কিছুমান বস্তু কিনিবলৈ বুলি। তো এয়া আপোনালোকে দেখা পাইছে, গাড়ীত আমাৰ বস্তুবিলাক গৈ আছে ৰুমলৈকে আৰু আমি পিছে ব'লক। আৰু এয়া আহি পাই গ'লোঁ আমাৰ ৰুম। এতিয়া বস্তুখিনি আনলোড কৰি লওঁ। যিহেতু গোটেই কামবোৰ আমি দুটাই নিজেই কৰিম বুলি ভাবিছিলোঁ, তো সেইকাৰণে কাম কৰাত লাগি গ'লোঁ, ষ্টাৰ্ট কৰি দিলোঁ। তো এয়া প্ৰথমতে ড্ৰিল কৰি ফুটা কৰি লৈছোঁ, কাৰণ খুটাবোৰ আমি বেৰত লগাব লাগিব। তো এনেকৈ কাম আৰম্ভ হৈ আছে। বহুত দূৰৰ পৰা আহিছে ৰাঙাপাৰা কাম ডিষ্ট্ৰিক্ট। এইটো যোগালী আৰু এনেকুৱাকৈ কাম কৰাৰ বিশেষ আমাৰ দুয়োটাৰে অভ্যাস নাই, তথাপিতো কৰি আছোঁ। তো সেইকাৰণে কামবোৰ কৰোঁতে সময় লাগিছে আৰু ইমানখিনি কৰোঁতেই আমাৰ আপোনালোকে দেখিছে দিনটো আধাখিনি সময় পাৰেই হৈ গ'ল। তো এতিয়া আমি এয়া আপোনালোকে দেখিছে বেৰ ফুটা কৰিছোঁ, ড্ৰিল কৰিছোঁ আৰু তাতে আমি খুটাবোৰ লগাম। 3-4টামান খুটা লগাইছোঁ আৰু বাকীখিনি বাকী আছে। তো ফাইনেলি আমাৰ খুটাবোৰ লগোৱা হৈ গ'ল আৰু আমি এতিয়া প্লাইবৰ্ড দি ওপৰ ফালটো আৰু এটা ছাইড আমি কভাৰ কৰিবলৈ লৈছোঁ। তো আপোনালোকে চাই থাককচোন আগলৈ কি হ'বলৈ গৈ আছে এইটো। সা-সঁজুলি এজন মিস্ত্ৰীৰ কামত লাগি আছে। ফুৰাইব দেখিছেনে? ৰুম হেকচু লাগিব ন? কভাৰ হোৱাৰ পাছত এটা সৰু ৰুম ওলালে, আপোনালোকে দেখাই পাইছে। আৰু এতিয়া ৰুমটোত আমি আগলৈ আৰু কি কৰিবলৈ গৈ আছোঁ আপোনালোকে চাওক। Hi guys. হেল্ল'। আমি মেহনত কৰি আছোঁ। মেহনত আমাৰ কি বুলি কয়, নতুন যোগাৰ। কাম কৰোঁতে এয়া ৰাতিয়েই হ'ল, আপোনালোকে দেখা পাইছে। তো গতিকে আজিলৈ আমি ইমানতে সামৰণি কৰিছোঁ আৰু বাকীখিনি কাম আমি কাইলৈ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম। তো এয়া ৰাতিপুৱা চাহকাপ খায়ে আমি দুয়োটা আকৌ কামত লাগি গ'লোঁ, কাৰণ আজি যেনেকৈ হ'লেও কামটো শেষ কৰিবই লাগিব। আৰু প্ৰায় কাম হৈছেই, 80% কাম হৈছেই আৰু অলপমান কাম বাকী আছে। তো সেইখিনি আমি কৰি লওঁ, আপোনালোকে চাই থাকক। চাই দিয়ক প্ৰাঞ্জলদা। এতিয়া আহি গ'ল ৰং কৰাৰ পৰ্ব। তো আমি ৰং কৰি আছোঁ এইখিনি, আপোনালোকে দেখাই পাইছে। এয়া ডিমৰ বাকলি লগাইছোঁ আৰু এখন বেৰ, দুখন বেৰ এনেকৈ লাহে লাহে হৈ আছে। এনেকৈ কৰি গৈ আছোঁ আৰু অলপ সময় লাগিব, বেছি টাইম নালাগে। তো পূৰা ফাষ্ট কাম কৰি আছোঁ আৰু আজি যেনেকৈ হ'লেও শেষ কৰিবই লাগিব। কি লৈ আছে প্ৰাঞ্জলদা আপুনি এখন? গান গোৱা ফিল্টাৰ। এয়া আমাৰ
ছেটআপ হৈ আছে এয়া হাৰমনিয়াম অমিতা খাৰ বনাইছে না সুধকচোন হ'ব বনালে নহয় অমিতা খাৰ বুলি এতিয়ালৈকে ভিডিঅ'টো চাই আপোনালোকেতো গমেই পাইছে চাগে আমি কি ষ্টাৰ্ট কৰিছিলোঁ আৰু কি বনালোঁ তো এইটো এটা সৰুকৈ হোম ষ্টুডিঅ' আমি মিউজিকৰ ক্লাছ কৰি আছোঁ তো তাৰ কাৰণে আমি এটা ষ্টুডিঅ' বনাইছোঁ সৰুকৈ আৰু এতিয়া লাহে লাহে আমি ষ্টুডিঅ'ৰ কামবিলাক শিকিম আৰু যিমান পাৰোঁ আমি ভালকৈ কামবিলাক কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি ভালকৈ এই কামটোত আগবাঢ়ি যাব পাৰোঁ আমাৰ আগৰ ভিডিঅ'বোৰত আপোনালোকে যেনেকৈ ছাপোৰ্ট কৰিছে তেনেকৈ আগলৈও ছাপোৰ্ট কৰি যাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বোৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ আকাশৰ দৰে এটি মন মিলি যায় যাৰে পাৰা পাৰি সুনীল সাগৰ